চিনেমাখন ধুনীয়া হৈছে চবে কৈছে আৰু মানে তিনিটা দশকৰ ষ্টৰিটো 70s, 80s, 90s চ' তাত সেইখিনি মানুহক দেখিবলৈ পাইছে কিছুমান মানুহক ইমান নাজানে কিন্তু এতিয়া শিৱ ঠাকুৰ বুলি ক'লে আমি ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহ আমি জানো কমন মানুহে চবে তেনেকৈ নাজানে কিন্তু খুচৰি উলিয়াই লৈছে কোন আছিলে তেওঁ ব্ৰজেন বৰুৱা কোন আছিলে সেইটো এটা ভাল কথা হৈছে যে সেইখিনি মানুহক যে আকৌ নতুন জেনেৰেশ্যনে আকৌ চিনি পাইছে আৰু বাকী বেছিভাগ আৰ্টিষ্ট নতুন আৰু চবেই প্ৰায় চিনেমাখন 4 বছৰে লাগিলে চবেই যথেষ্ট কষ্ট কৰিছে গৰুমাইটো 14টা ট্ৰাংক লৈ পেলাই ঘূৰি ফুৰে কাপোৰৰ কাৰণে আৰু বহুত মানুহক দেখুৱাবলগীয়া হৈছে কাৰণ মুনিন্দাৰ লাইফৰ গোটেই জাৰ্ণিটোত বিভিন্ন মানুহ লগ পাইছে তেওঁ মইতো 90sত পাইছোঁ মই 99ত প্ৰথম লগ পাইছোঁ তাৰপিছত মই একেৰাহে মই 9খন চিনেমা কৰিলোঁ তেওঁ 2খনত এক্টিঙো কৰিছোঁ বাকী মিউজিক কৰিছোঁ চ' সেইটো এটা বেলেগ ধৰণৰ জাৰ্ণি এতিয়া গোটেইখিনি বস্তু দেখুৱাবলৈ দিগদাৰ হয় কাৰণ চিনেমাখন তেতিয়া দীঘল হৈ গৈ থাকিব যিখিনিলৈকে মানে ৰামধেনুলৈকে ধুনীয়াকৈ উপস্থাপন কৰা হৈছে তেওঁৰ লাইফষ্টাইল তেওঁ কেনেকৈ কাম কৰিছিলে তেওঁ কেনেকৈ বুজাইছিলে এইবিলাক আৰু তেওঁ সেই এটা বস্তু মোৰ লগত খুব মিলে মানে নতুন মানুহক তেওঁ কাম কৰাই খুব ভাল পায় নতুন মানুহৰ লগত নতুন এক্টৰ নতুন ছিংগাৰ নতুন হেৰি আৰু মই 9খন চিনেমা কৰিলোঁ মই কেতিয়াও কোনো কমপ্লেইন নাপালোঁ একো নাপালোঁ আৰু তেওঁ তেনেকৈ মোক পুতেক নিচিনা ভাবি ল'লে আৰু এই এনেকৈয়ে কাম কৰে চ' সেই আণ্ডাৰষ্টেণ্ডিংটো বৰ ডাঙৰ কথা খালি অকণমান কষ্ট খালে কাৰণ মই ৰাতি কাম কৰোঁ ৰাতি বহি থাকিব লাগে এদিন মোক কৈছিলোঁ যে মই বিচনা এখন লৈ আহিব লাগিব তোমাৰ লগত কাম কৰিলে যে টোপনি ধৰিলে শুবৰ কাৰণে মই বোলো আপুনি টোপনি ধৰিলে গুচি যাব একো নাই মই কৰি থাকিম মইতো তেতিয়া 5টা 6টালৈকে কাম কৰোঁ ৰাতিপুৱা কিন্তু তেওঁৰ সেই ধৈৰ্যটো সাংঘাতিক আছিল চ' সেইকাৰণে ভাইমন দা আৰু ভাইমন দাৰ নামটো আচলতে ঘৰত মতা নাম দিওঁ আমি তেনেকৈ মাতোঁ এনেই মুনিন বৰুৱা বুলি জানে চ' ইটছ এ নাইচ ফিল্ম চবে চাওক যোনে যোনে চোৱা নাই তেওঁলোকেও চাওক তেওঁ সেই এটা ফেজত হেয়া দিয়া নাৰ পিছত যেতিয়া মানে একদম লাষ্ট মুভিলৈকে সদায় নতুন মানুহ নতুন হেৰি নতুন এক্টৰ নতুন এক্ট্ৰেছ যতীনে বাৰু কেইবাখনো কৰিছে মই 2খন কৰিছোঁ অভিহঁতৰ প্ৰথম তেনেকৈ হিয়া দিয়া নাত ওলাইছে চ' সেইটোতো বৰ গুৰুত্ব দিছিলে আৰু সেইটো আচলতে একদম প্ৰগ্ৰেছিভ চিন্তা এটা যে নতুন মানুহ লৈ নতুন চিন্তা লৈ কাম কৰাটো চ' গতিকে সেইকাৰণে এখন চিনেমাত গোটেই নতুন মানুহৰ সমাহাৰ হৈছে এতিয়া সমীৰো নতুন ডিৰেক্টৰ মিউজিক বাৰু মই এটা গানহে মই কৰিছোঁ এজ এ মিউজিক প্ৰডিউচাৰ নতুন প্ৰডিউচাৰ মোৰ লগৰে শ্যামন্ত গৌতম সেইবোৰ ৰিয়েল বস্তুবিলাক বহুত দেখুওৱা হৈছে আৰু বহুত বস্তু থাকি গ'ল এতিয়া চব বস্তুটো দেখুৱাব নোৱাৰে মানে দেখুৱালে টাইমটো বাঢ়ি গৈ থাকিব তথাপি যিমান পাৰে টানি আনিবলৈ চেষ্টা কৰা হৈছে আৰু কেইটামান কেৰেক্টাৰ খুব ভাল এক্টিং কৰিছে চ' চবেই চাওক ভাইমন দা